আপোনালোকেতো দেখিছে যে বানপানীৰ কাৰণে আমাৰ আপাৰ আসামৰ কেনেকুৱা অৱস্থা হৈছে। বহুত মানুহে হেৰাইছে নিজৰ সপোনৰ ঘৰখন আৰু বহুত মানুহে হেৰাইছে নিজৰ আপোনজনক, নিজৰ সন্তানক, নিজৰ মাতৃ পিতৃক। মোৰ ঘৰৰ গোটেই পৰিয়ালটোৱে লৈ গ'ল মানে অকল মই দেউতা আৰু মোৰ কণমানিটোহে থাকিলোঁ জীয়াই। আৰু সেই মানুহখিনিক আমি সহায় কৰিবৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা যিমানখিনি আপোনালোকে সহায় কৰিব সিমানখিনি আমি গৈ তেওঁলোকক সহায় কৰিম আৰু মোৰ ফালৰ পৰাও বহুত বেছি সহায় কৰিব চেষ্টা কৰিম আৰু গোটেই আমাৰ দাদা বাইদেউসকল আমাৰ লগত যাব আৰু আমি তেওঁলোকক যিমান পাৰোঁ সিমান সহায় কৰিব চেষ্টা কৰিম আৰু আমি ইমানখিনিও সহায় কৰিব নোৱাৰিম, কিন্তু আপোনালোকে যিমানখিনি পাৰে সিমানখিনি তেওঁলোকক সহায় কৰক। ইনষ্টাগ্ৰাম, ইউটিউব, ৰিলছ য'তে নহওক আপোনালোকে দেখি আছে বানপানী কেনেকুৱা অৱস্থা কৰি দিছে সেই মানুহখিনিক। যদি আপোনালোকে কিবা পাৰে তেতিয়া সহায় কৰক, যিমান যি পাৰে যেনেকৈ পাৰে তেনেকৈ সহায় কৰক সেই মানুহখিনিক। পিন কমেণ্টত UPI ID টো দিয়াই আছে আৰু স্ক্ৰীণত আপোনালোকে স্কেনাৰখন দেখিব পাইছে। তাত আপোনালোকে যেনেকৈ যিমান পাৰে 1 টকা 2 টকা 3 টকা যিমান যি পাৰে আপোনালোকে সহায় কৰক আৰু আপোনালোকে যদি সহায় কৰিব নোৱাৰে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। যোনে যিমান সহায় কৰিব পাৰে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।